মনিছু বাতৰি মাছলৈ নগাঁও জিলাৰ সামগুৰি বিভিন্ন অঞ্চলত বহু দিন ধৰি বনৰীয়া হাতীয়ে চলাই আহিছে উপদ্ৰৱ নিখা হলে সামগুৰি হিঙিয়া মাজৰাতি গেন্ধালি কুৰুৱাবাহী কেকুৰা চুক আদি অঞ্চলত উপদ্ৰৱ চলাই বনৰীয়া হাতীৰ জাকে যাৰ বাবে বিনিদ্ৰৰ নিখা কটাবলগীয়া হৈছে গাঁওবাসীয়ে দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকটোৱে সামগুৰি বিভিন্ন অঞ্চলত চলাই আহিছে উপদ্ৰৱ যাৰ ফলস্বৰূপে সামগুৰি বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰতি নিখাই উজাগৰি দিন কটাবলগীয়া হৈছে প্ৰতিটো নিখাতে উজাগৰে থাকিবলগীয়া হৈছে মূলত বনাঞ্চলসমূহ ধ্বংস হোৱাৰ বাবে এতিয়া খাদ্যৰ সন্ধানত জনাঞ্চলৰ বাবে কৰিছে আৰু উপদ্ৰৱ চলাইছে বন্য হস্তীৰ জাকে এনেদৰে দেখিবলৈ পোৱা গৈছে যে নিখা হলেই জনাঞ্চলত প্ৰৱেশ কৰে হাতীৰ জাকে আৰু ভিতৰৰ বস্তু লণ্ডভণ্ড কৰিছে চিলিণ্ডাৰ এনেদৰে ভাঙি পেলাইছে ঘৰ এনেদৰে ভাঙি পেলা পৰিলক্ষিত হৈছে হাতী সোমাইছিল হাতী সোমাই ঘৰ ভাঙিলে কিমান ক্ষয়ক্ষতি হৈছে ক্ষয়ক্ষতি পাকঘৰৰ যিমানখিনি বস্তু আছিল সেয়া হৈছে আৰু দুখন ৱাল ভাঙিছে দুফালৰ হয় ফৰেষ্টৰ আহে না ফৰেষ্টৰ অহা নাছিল খবৰ দিছিল ফৰেষ্টক আমি 2টা বজাত খবৰ দিয়া নাছিলোঁ 10টা বজাত খবৰ দিছিলোঁ তেতিয়া আহিছিল আহি পেলাই কৈছে হাতী বাপু ওলাই গ'ল বুলি ফালে কৈ ফালে তেহেঁত গুচি গৈছিলে আজি ডিসেম্বৰ মাহৰ 3টো দেওবাৰ ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ কাজিৰঙাৰ বনভোজস্থলীত ভিৰ বাঢ়িছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলৰ কৰোনা মহামাৰীৰ আতংকই ম্লান কৰি পেলোৱা আনন্দ উৎসৱবোৰ পুনৰ উদ্ভাসিত কৰিবলৈ কাজিৰঙাত ভিৰ কৰিছেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে পৰ্যটকৰ লগতে বনভোজকাৰী দলৰ উপস্থিতিত দীৰ্ঘ দিনৰ নিস্তব্ধতা ভাঙি প্ৰাণ পাই উঠিছে কাজিৰঙাৰ হাতীপথৰ বনভোজস্থলীত একাংশই নাচি বাগি আনন্দ লৈছে বনভোজত জনাও যে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে আজি 3টো দেওবাৰ ডিচেম্বৰ মাহৰ গতিকে সকলোৱে মিলি এনেদৰে আনন্দত ভাগ লৈছে বন্ধুবৰ্গ আত্মীয় স্বজনৰ সৈতে ওলাই আহিছে আৰু সকলোৱে নাচি বাগি এসাঁজ খাই ফূৰ্তি কৰিছে আনন্দ কৰিছে এনেদৰে সকলোৱে আমি দেখুৱাইছোঁ যে কৰোনা মহামাৰীৰ এতিয়া প্ৰাদুৰ্ভাৱ কিছু কমিছে যাৰ ফলত এতিয়া সকলোৱে আনন্দ উপভোগ কৰিছে বনভোজৰ বতৰত সপৰিয়ালে আহিছোঁ কেইবাটাও পৰিয়াল আহিছোঁ কৰোনাৰ পাছত এই প্ৰথম আমি বনভোজ খাব আহিছোঁ আৰু যোৱাবাৰ আমি এনেকৈ আহিছিলোঁ কিন্তু তেনেকৈ খাব পৰা নাই ভাল লগা নাই কিন্তু এতিয়া আহিছোঁ আৰু আগন্তুক বৰ্ষটো ভাল হওক যোৱাবাৰ কৈছোঁ আগতে কৈছিলোঁ কিন্তু আমি পৰিৱেশবিলাক ভাল পাইছোঁ যোৱা বছৰটো খুব ভাল নগ'ল ক'ভিডৰ কাৰণে ঘৰে বন্ধি হৈ থাকিব লগা হ'ল 6-7 মাহ তাৰে আজি ভাবিছোঁ আগন্তুক বৰ্ষটো অলপ ভাল হওক সেইকাৰণে সকলোৱে আনন্দ ফূৰ্তি কৰি এসাঁজ খাম বুলি আহিছোঁ আজি পৰিয়াল এনেই সদস্য 9জন এনেই কিন্তু আমাৰ এতিয়া বেকাৰী গোটেইবিলাক কৰ্মচাৰীবিলাক আহিছে আহি এতিয়া ভাল লাগিছে গোটেইবিলাকে এসাঁজ খাম বুলি আহিছোঁ বহুত ভাল লাগিছে শোণিতপুৰ মিছামাৰী অসম অৰুণাচল সীমান্তৰ ফুট হিলছৰ মনোৰম পৰিৱেশ চাবলৈ আগমন ঘটিছে বনভোজ দলৰ পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰিবলৈ ফুট হিলছৰ নৈসৰ্গিক পৰিৱেশৰ মাজতে বিভিন্ন ঠাইৰ লোকৰ সমাগম ঘটিছে পাহাৰৰ মাজেৰে শিলে শিলে খুন্দা খাই কুলু কুলু ধ্বনিৰে বৈ থকা দৈমৰা নৈ দেশী বিদেশী চৰাইৰ মাত নৈখনৰ মাজত থকা একোটা সৰু বৰ শিলাখণ্ড আৰু হিমালয়ৰ পৰা আৰম্ভ কৰি কাষতে আৱৰি থকা গগনচুম্বী পাহাৰৰ লগতে ডাৱৰৰ লুকা-ভাকুবোৰে শোভাবৰ্ধন কৰি ৰাখিছে সমগ্ৰ ফুট হিলছ অঞ্চলটোক এক প্ৰকাৰ প্ৰকৃতিৰ ৰম্যভূমি এই ফুট হিলছ নামৰ ঠাইখন যি ঠাইৰ দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিলে আপোনাৰো মন পুলকিত হ'ব ভৈৰৱকুণ্ড ভালুকপুঙৰ নৈসৰ্গিক পৰিৱেশে বনভোজকাৰী দলক আকৰ্ষণ কৰা ফুট হিলছলৈ এই সময়টোত আগমন ঘটে বহু লোকৰ কেনেকুৱা অনুভৱ এই ঠাইখনৰ বিষয়ে আমিতো মাজে মাজে আহি থাকোঁ খাই থাকোঁ হয় মানে অন্য জেগা যিমান আছে মই বহুত ঘূৰিছোঁ তাতকৈ মানে কি এইটো জেগাত বহুত ভাল লাগে ইয়াত মানে ইমান মনোৰঞ্জন জেগা এটা মানে উপায় নাই ক'বলৈ মানে মইতো বহুত জেগাত খাইছোঁ তাতকৈ মানে বহুত ভাল লাগে এইটো জেগাত সেইকাৰণে মানে কি মাজে মাজে আমি আহি থাকোঁ খাই থাকোঁ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বনভোজস্থলীত আগমন ঘটিছে বনভোজকাৰী দলৰ কৰোনা মহামাৰী আৰু লকডাউনে কোঙা কৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনলৈ লাহে লাহে আগমন ঘটিছে পৰ্যটকৰ আগমনে প্ৰাণ দিছে পৰ্যটনস্থলীসমূহক এই দৃশ্য বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ চৌকীৰ
প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ আকৰ এই চৌকি পাগলা আৰু দিয়া নদীৰ এই সংগমস্থলীক আৰু অধিক মনোমোহা কৰি তুলিছে ভূটান পাহাৰৰ সেউজ পৰিৱেশে পানীৰ কুলুকুলু শব্দ চৰাই চিৰিকটিৰ কলৰৱে আৰু অধিক প্ৰাণ দিছে চৌকিৰ সৌন্দৰ্যক সম্প্ৰতি চৌকিলৈ আগমন ঘটিছে বিভিন্ন বনভোজকাৰী দলৰ গীতৰ তালে তালে নৃত্যত মজগুল সকলো মমতাৰ দুৰ্গত অমিত শ্বাহৰ বিশাল ৰেলী মেদিনাপুৰত শক্তি দেখুৱালে বিজেপিয়ে বিশাল জনসভাত উদ্দাত ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মমতাৰ সংগ ত্যাগ কৰি অমিত শ্বাহৰ উপস্থিতিতে বিজেপি যোগদান কৰে তৃণমূল কংগ্ৰেছৰ 4 বিধায়কে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উল্লেখযোগ্য যে প্ৰায় 4 মাহৰ পিছত অনুষ্ঠিত হ'ব পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন তাৰ পৰিপ্ৰেক্ষিততে বংগ দখলৰ লক্ষ্যৰে যুঁজত নামিছে ভাৰতীয় জনতা পাৰ্টি আৰু এনেদৰে অমিত শ্বাহৰ ৰেলীত সমৰ্থন জনাইছে অজস্ৰ সমৰ্থকে আমি দেখুৱাইছো পশ্চিমবংগ দখলৰ যুঁজ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ যেটো আগন্তুক নিৰ্বাচন আহি আছে মাজত মাত্ৰ 4টা মাহ বাকী আছে আৰু সেই সময়ছোৱাতে মমতাৰ দুৰ্গ দখলৰ এই চেষ্টা ভাৰতীয় জনতা পাৰ্টিৰ অমিত শ্বাহৰ এই বিশাল ৰেলীৰ সময়ছোৱাতে হেলিকপ্টাৰৰ পৰা নমাৰ পিছতে অসংখ্য গুণমুগ্ধ তেওঁক এনেদৰে সম্ভাষণ জনোৱা পৰিলক্ষিত হৈছে মাজুলীৰ ভকতিদুৱাৰ গাঁৱৰ ভৱেন খাউণ্ড আৰু সাবৃতি খাউণ্ডৰ কন্যা নৱম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰী নৱনীতা খাউণ্ডৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ ফুলকুমলীয়া বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে ছাত্ৰীগৰাকী যাৰ বাবে এতিয়া ছাত্ৰীগৰাকী আৰু পৰিয়ালটোৱে চকুৰে বাট নেদেখা হৈছে বৰ্তমান অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য SLE নামৰ ৰোগৰ যি ৰোগৰ নাই কোনো স্থায়ী সমাধান তথাপিও তাইৰ মুখত হাঁহি বিৰিঙাই থাকিবলৈ যেন বৰ ইচ্ছা পিতৃ-মাতৃৰ ইতিমধ্যে পিতৃ-মাতৃয়ে যোগাযোগ কৰিছে অসমৰ ব্যতিক্ৰমী ফেচবুক পেজ তথা সামাজিক সংস্থা ৰুমাল লাইভৰ সৈতে ৰুমাল লাইভৰ ফালৰ পৰাও দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সহায় কৰাৰো আশ্বাস দিছে ছাত্ৰীগৰাকীক সুস্থ কৰিবলৈ আয়োজন অধিক ধনৰ কোনো সদাশয় লোকক সহায় কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃ তাকে এতিয়া ভাল ট্ৰিটমেণ্ট কৰিব লাগিব সপ্তাহী মেডিকেল নি থাকিব লাগিব মেডিকেলত নি গম পালোঁ ছাৰহঁতে ক'লে যে বোলে SLE নামৰ বেমাৰটো আৰম্ভ হৈছে ছোৱালীজনীক তাকে এতিয়া ভাল ট্ৰিটমেণ্ট কৰিব লাগিব সপ্তাহী মেডিকেল নি থাকিব লাগিব এতিয়া মোৰ মানে বিষয়টো বেছি চিন্তিত হৈ গৈছে সদায় মই এতিয়া ছোৱালীজনীক নিবৰ কাৰণে কেনেকৈ নিম কি কৰিম ট্ৰিটমেণ্ট নকৰিলে ছোৱালীজনী মই বচাব নোৱাৰিম বুলি কোৱাত মোৰ বেছি টেনশ্যন হৈ গৈছে সেইটো কাৰণে যদি মোক পাৰে চৰকাৰ আৰু ৰাইজে সহায় কৰক মোৰ ছোৱালীজনীক বচাবলৈ তাইৰ অৱস্থাটো চাই তাই মুখলৈ চাই যাতে মোক সহায় কৰক অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰবিহীন কাণ্ড লিলিৰ অস্থায়ী কাৰাগাৰৰ পৰা শ্বিলঙলৈ BTCৰ নিৰ্বাচিত পাৰিষদ গুৱাহাটীৰ হোটেল লিলিৰ পৰা শ্বিলং ফুৰাবলৈ লৈ যোৱা হ'ল নজৰবন্দী কৰি ৰখা UPPL BJP GSPৰ 20 জনকৈ নৱনিৰ্বাচিত পাৰিষদক মানসিক অৱসাদ দূৰ আৰু বন্দিতৰ পৰিৱেশৰ পৰা মুকলি কৰিবলৈ পৰিৱেশৰ আনন্দ দিবৰ বাবে MCLA সকলক শ্বিলং ফুৰাবলৈ নিয়া বুলি প্ৰকাশ কৰিছে বিশেষ সূত্ৰই শ্বিলঙলৈ গ'লেও তেওঁলোকৰ ওপৰত ৰখা হ'ব তীক্ষ্ণ নজৰ দীৰ্ঘদিন ধৰি গুৱাহাটীৰ হোটেল লিলিত ৰখা হৈছিল এইসকল MCLAক বৰ্তমান লিলিৰ এই অস্থায়ী কাৰাগাৰৰ পৰা অৰ্থাৎ হোটেল লিলিৰ পৰা শ্বিলঙলৈ লৈ যোৱা হৈছে BTCৰ নিৰ্বাচিত পাৰিষদক গুৱাহাটীৰ হোটেল লিলিৰ পৰা শ্বিলং ফুৰাবলৈ লৈ যোৱা হৈছে নজৰবন্দী কৰি ৰখা UPPL BJP GSPৰ 20 জনকৈ নৱনিৰ্বাচিত পাৰিষদক মানসিক অৱসাদ দূৰ আৰু বন্দিতৰ পৰিৱেশৰ পৰা কিছু মুকলি পৰিৱেশৰ সোৱাদ দিবলৈ ইতিমধ্যে MCLA সকলক শ্বিলঙলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে বিশেষ সূত্ৰৰ তৰফৰ পৰা শ্বিলঙলৈ গ'লেও তেওঁলোকৰ ওপৰত কিন্তু ৰখা হ'ব তীক্ষ্ণ নজৰ খবৰ গ্ৰহণৰ পিছতো কিন্তু তেওঁলোকক উভতাই অনা হৈছিল হোটেল লিলিলৈ আৰু এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যে হোটেল লিলিৰ পৰা তেওঁলোকক লৈ যোৱা হৈছে শ্বিলঙলৈ ৰাজনৈতিক ইতিহাসত নোহোৱা নোপোজাৰ ঘটনা সংঘটিত হৈছে বলেন আছে ফোন লাইনত বলেন আপুনি জনাওক যে বৰ্তমান MCLA সকলক শ্বিলঙলৈ লৈ যোৱা হৈছে গতিকে কিমান দিনীয়া এই যাত্ৰা বা এই বন্দিতৰ অৱসান হ'বলৈ কিমান সময় প্ৰয়োজন হ'ব আৰু শ্বিলঙত ক'ত ৰখা হৈছে তেওঁলোকক কিবা কি সূত্ৰৰ তৰফৰ পৰা খবৰ পোৱা গৈছে
এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি জানিব পৰা গৈছে যে UPPL তথা বিজেপি আৰু GSP যিসকল সদস্য হোটেল লিলিত প্ৰায় 7টা দিন ধৰি আবদ্ধ ৰখা হৈছিলে, অৰ্থাৎ নজৰবন্দী কৰা হৈছিলে। তেখেতসকলক কোনো কাৰণতে হোটেলৰ আনকি বাহিৰলৈ আহিবলৈ দিয়া হোৱা নাছিলে। মাত্ৰ শপত গ্ৰহণৰ বাবে তেখেতসকলক কোকৰাঝাৰলৈকে লৈ যোৱা হৈছিলে আৰু শপত গ্ৰহণৰ অন্তত পুনৰবাৰ উভতাই লৈ অহা হৈছিলে। অৰ্থাৎ তাৰ পিছত 7টা দিন হোটেলত এইধৰণে থকাৰ পিছত শেহতীয়াকৈ দেখিব পোৱা গৈছে যোৱাকালি নিশা তেখেতসকলক শ্বিলঙলৈকে লৈ যোৱা হৈছে আৰু শ্বিলঙত আচলতে লৈ যোৱা সময়ছোৱাটো আনকি নজৰবন্দী ৰখা হৈছে। তেখেতসকলক কোনো কাৰণতে যাতে বাহিৰলৈ তেখেতক নিৰ্দিষ্ট যি এটা সীমাৰেখা দিয়া হৈছে, সীমাৰেখাৰ মাজত তেখেতসকল থাকিব লাগিব। তাত তেখেতসকলক অৱসৰ নিবন্ধনৰ কাৰণে ৰখা হ'ব। আৰু যিহেতুকে পূৰ্বে ইতিমধ্যে কোৱা হৈছিলে যে গুৱাহাটীৰ পৰা বাহিৰ হ'বলৈ তেখেতসকলক আৰু 4টা বা 5টা দিনৰ প্ৰয়োজন হ'ব, সেয়া আছিল 2 দিন পূৰ্বৰ কথা। অৰ্থাৎ এই সময়সীমা এতিয়া পুনৰ বৃদ্ধি হ'ব নেকি, তাকে লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। কাৰণ অতি সহজে যে গুৱাহাটীৰ লিলিৰ হোটেল লিলি বা এই বৰ্তমান স্থানান্তৰ হোৱা শ্বিলঙৰ পৰা তেখেতসকলক অতি সহজে যে পুনৰ নিৰ্দিষ্ট সমষ্টিলৈকে লৈ যোৱা হ'ব, সেয়া কিন্তু অচিৰে নহ'ব যে সেয়া কিন্তু স্পষ্ট। কাৰণ এই মুহূৰ্তত দেখিব পোৱা গৈছে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত চৰকাৰ গঠনৰ বিষয়টো ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে BPFৰ তৰফৰ পৰা। আৰু তাৰ পিছত এতিয়া অনিশ্চিততাত এক দিন কটাইছে। যদিও বা চৰকাৰ সাময়িকভাৱে গঠন কৰা হৈছিলে, তাৰ পিছতো এই মুহূৰ্তলৈকে বিজেপিত গঠিত হোৱা নৱনিৰ্বাচিত চৰকাৰখন সুৰক্ষিত যে নহয়, তেওঁ কিন্তু এক প্ৰকাৰ এই ধৰণৰ ঘটনাৰাজিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে। এতিয়া ভৱিষ্যত দিনত আচলতে ইয়াৰ সালসলনি হ'ব নেকি, তাকে লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। বা এই বৰ্তমান গঠিত হোৱা নৱনিৰ্বাচিত সদস্যসকলৰ বাকী সদস্য কেইবাগৰাকী সদস্য আচলতে পুনৰবাৰ অলপ পলপ কৰিব নেকি, এই সকলোবোৰ আচলতে ৰাজনৈতিক যি আচলতে বাতাবৰণ সেয়া হয়তো পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হৈ পৰিব। কিন্তু এই মুহূৰ্তত আমি যি এই সূত্ৰৰ পৰা লাভ কৰিছো তথ্য, সেই তথ্য অনুসৰি ক'ব পাৰি যে যোৱাকালি নিশা তেখেতসকলক শ্বিলঙলৈকে লৈ যোৱা হৈছে। গুৱাহাটীত যি ধৰণৰ তেখেতসকলক নজৰবন্দীত ৰখা হৈছিলে, হোটেলৰ বাহিৰলৈ আহিবলৈ দিয়া হোৱা নাছিলে বা অন্যান্য যিসকল সদস্য বা অন্যান্য লোকক তেখেতসকলক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিলে। আনকি মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰতো তেখেতসকলক বাধ্যবাধকতা আৰোপ কৰা হৈছিলে। একেই হয়তো তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা থাকিব আৰু সেই ব্যৱস্থাৰ মাজতে তেখেতসকলক শ্বিলঙত দিন কটাব দিব হয়তো। তাৰ কাৰণে হয়তো 2 দিন বা এদিনৰ সময়সীমা থাকিব। আৰু এই ধৰণৰ এটা ইতিমধ্যে সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি যে শ্বিলঙত 2 দিন তেখেতসকলক ৰখাৰ পিছত পুনৰ লিলিলৈকে লৈ অহা হ'ব, ইয়াত ৰখা হ'ব। আৰু গোটেই ৰাজনৈতিক বিষয়টো যেতিয়ালৈকে আচলতে সুনিৰ্দিষ্ট বা বৰ্তমানৰ চৰকাৰখনৰ ক্ষেত্ৰত তেখেতসকলক যাতে গোটেই আবদ্ধ কৰি ৰাখিব পৰা হ'লে পৰৱৰ্তী দিনত যাতে ইয়াৰ কোনো ধৰণৰ ওলট পলট নহয় তাৰ ব্যৱস্থা কৰি ৰাখিব পৰা হয়, তাৰ বাবে তেখেতসকলক যেতিয়ালৈকে আত্মসন্তুষ্টি বা সন্তুষ্টি লাভ নকৰে তেতিয়ালৈকে তেখেতসকলক নিৰ্দিষ্ট সমষ্টিলৈকে যে অতি সহজে লৈ যোৱা নহ'ব, সেয়া কিন্তু নিশ্চিত। নিশ্চয়কৈ বলেন, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু ইতিমধ্যে বলেনে জনাইছে যে বিশেষ সূত্ৰৰ পৰা লাভ কৰা গৈছে খবৰ যে নৱনিৰ্বাচিত যি BTC পাৰিষদ আছে তেওঁলোকক ফুৰাবলৈ লৈ যোৱা হৈছে শ্বিলঙলৈ, যিটো 7টা দিন ধৰি তেওঁলোকে গুৱাহাটীৰ হোটেল লিলিত বন্দী হৈ আছে। আৰু এই বন্দীটোৰ অৱসান ঘটাবলৈ আৰু কিছু মানসিক শান্তি প্ৰদান কৰিবলৈ তেওঁলোকক হোটেল লিলিৰ পৰা শ্বিলঙলৈ লৈ যোৱা হৈছে ফুৰাবলৈ, আৰু হয়তো পুনৰবাৰ তেওঁলোকক ঘূৰাই অনা হ'ব। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে, য'ত ইতিমধ্যে হৰ্চ ট্ৰেডিঙৰ ভয়ত ইতিমধ্যে তেওঁলোকক লৈ অনা হৈছে। বিগত 7টা দিন ধৰি হোটেল লিলিত থকাৰ পিছত 20গৰাকীকৈ MCLক বৰ্তমান শ্বিলঙলৈ লৈ যোৱা হৈছে মানসিক অৱসাদ দূৰ কৰিবলৈ। পুহমহীয়া জাৰতো নিজৰ খেতিডৰা ৰক্ষাৰ স্বাৰ্থত উজাগৰে নিশা কটাবলগীয়া হৈছে কৃষকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱৰ কৃষকৰ জীৱন সংগ্ৰাম। উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীয়ে যাতে কষ্টৰে কৰা খেতিডৰা নষ্ট কৰিব নোৱাৰে, তাৰ বাবে পথাৰৰ টঙি ঘৰতো পাৰ কৰিবলগীয়া হৈছে নিশা। একুৰা জুই আৰু এটা টৰ্চ লাইটক সাৰথি কৰি এনেকৈ সংগ্ৰাম কৰি আহিছে কাজিৰঙাৰ কৃষকে। সাঁচতীয়া ধনেৰে বহু কষ্টৰে কৰা ধান, সৰিয়হ, আলু, মটৰ আদি খেতি বহু সময়ত নষ্ট কৰে উদ্যানৰ হাতী, মহ, গাহৰি আদিয়ে। সেয়েহে উপায়ন্তৰ হৈ কষ্টোপাৰ্জিত ধনেৰে কৰা খেতিডৰা বন্যপ্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ এইদৰে পহৰা দিবলগীয়া হৈছে কৃষকসকলে। উল্লেখযোগ্য যে বহু কৃষকে আকৌ খেতিৰ চৌপাশে কৰিছে সৌৰশক্তিযুক্ত ফেন্সিঙৰ ব্যৱস্থা। বন বিভাগৰ লোকৰ পৰা প্ৰয়োজনীয় সঁহাৰি নোপোৱাৰ কথা অব্যক্ত কৰে কৃষকসকলে। সমস্যা